মই এই মুহূৰ্তত উপস্থিত আছো গোৱালপাৰা জিলাৰ লক্ষীপুৰ শিক্ষাখণ্ডৰ অন্তৰ্গত ভালুকমাৰী প্ৰাথমিক বিদ্যালয় আৰু বিদ্যালয়খনৰ প্ৰথমে দৃশ্য আমি দেখুৱাইছো যে ইয়াতে আচলতে এখন শ্ৰেণী কোঠাৰ অভাৱত এটা শ্ৰেণী কোঠাতে আচলতে 5টাকৈ শ্ৰেণীৰ পাঠদান চলে আৰু পোনে পোনে আমি দেখুৱাইছো যে 672 নং ভালুকমাৰী প্ৰাথমিক বিদ্যালয় পোনে পোনে আমি বিদ্যালয়খনৰ ভিতৰত সোমাবলৈ চেষ্টা কৰিম আৰু এই পৰিৱেশ যে কেনেকৈ আচলতে পৰিৱেশৰ মাজত আচলতে কোন কোন ল'ৰা ছোৱালীক শিক্ষাদান দিব লগা হয় আৰু ল'ৰা ছোৱালীও আচলতে শিক্ষাদান ল'ব লগা হয় এই দৃশ্য আমি দেখুৱাইছো যে দেখিছে যে এটা কোঠালিৰ মাজত 5টাকৈ শ্ৰেণীৰ পাঠদান চলাৰ লগতে আৰু যি সামগ্ৰী বয় বস্তু সামগ্ৰী ইয়াতে দেখিবলৈ পোৱা গৈছে যে সেই ঠাইও আমি দেখিবলৈ যত্ন কৰিম। ইয়াত দেখিছে যে গোৱালপাৰা জিলাৰ ভালুকমাৰী প্ৰাথমিক বিদ্যালয়ৰ দৃশ্য আমি দেখুৱাইছো যে কোন কোন ল'ৰা ছোৱালী আচলতে কেনেকুৱা আচলতে পৰিৱেশৰ মাজত আচলতে পাঠদান দিব লগা হৈছে। ইয়াত সন্মুখত আমি দেখুৱাইছো যে ইয়াতে চাউল যি আহাৰ যোগান ধৰা হয় সেই চাউলৰ গোডাউনো ইয়াতে বনোৱা হৈছে। শিক্ষকসকলে যে অলপ জিৰণি ল'ব লাগে সেই জিৰণিৰ ঠাইও এই ৰুমটোতে কোঠালিতে দেখিবলৈ পোৱা গৈছে আৰু শিক্ষা বিভাগৰ যি বয় বস্তু সেই বয় বস্তুখিনিও ইয়াতে এই এটা কোঠালিৰ মাজত আমি দেখুৱাবলৈ যত্ন কৰিছো আৰু লগে আমি স্থানীয় ৰাইজ আৰু শিক্ষক যি দুগৰাকী শিক্ষক আছে শিক্ষকসকলৰ লগত আমি কথা পাতিবলৈ যত্ন কৰিম। ছাৰ, আচলতে আমি দেখিবলৈ পাইছো যে আচলতে পৰিৱেশ নহয়, এইটো পঢ়া শুনাৰ পৰিৱেশ নহয়, আচলতে ভয়ংকৰ পৰিৱেশৰ মাজত আচলতে পাঠদান দিব লগা হয়। কি ক'ব আপুনি? এতিয়া এটা শ্ৰেণী কোঠাৰ ভিতৰত 5টা শ্ৰেণী বহুৱা হৈছে। হুলস্থুলীয়া পৰিৱেশ, পঢ়াৰ যিটো সুস্থ পৰিৱেশ লাগে সেইটোৰ কাৰণে বহুত অসুবিধাৰ সৃষ্টি হৈছে। তো আমি বিভাগীয় কৰ্তৃপক্ষক আহ্বান জনাম অতি সোনকালে যাতে আমাৰ এই অসুবিধা দূৰ কৰি দিয়ে, ল'ৰা ছোৱালীক আমাৰ সুস্থ পৰিৱেশ দিয়ে, আমি যাতে ভালদৰে পাঠদান কৰিব পাৰোঁ। এতিয়া ল'ৰা ছোৱালী ভৱিষ্যতে দেশৰ নাগৰিক, সুস্থ নাগৰিক, সেইকাৰণে আমি আহ্বান জনাম যে আপোনালোকৰ মাধ্যমেৰে আমাৰ এই অসুবিধা যাতে দূৰ কৰি দিয়ে। পুনৰাই আমি স্থানীয় ৰাইজ আছে বা স্কুলখনৰ যি পৰিচালনা সমিতিৰ সভাপতি আছে, সভাপতিৰ লগত আমি কথা পাতিবলৈ যত্ন কৰিম। বাহিৰত যাম। অলপ কি ক'ব আচলতে? মানে কোৱাটো বহুত আছে। একচুৱেলি আমাৰ এই 672 নং ভালুকমাৰী LP স্কুলখন ইমান বছৰ ধৰি প্ৰায় আপোনাৰ 20 বছৰ ধৰি এনেকুৱা অৱস্থা, মানে য'ত পঢ়া শুনা কৰাৰ মানে সুবিধাই নাই। এটা শ্ৰেণী কোঠাৰ ভিতৰত 5টা ক্লাছ চলি থাকে, মানে পঢ়া শুনাৰ কোনো পৰিৱেশ নাই। আমি আমাৰ চৰকাৰক আমি অনুৰোধ জনাওঁ যে আমাৰ অতি সোনকালে আমাক এটা বিল্ডিং গ্ৰাণ্ট কৰিব লাগে আৰু বাউণ্ডাৰী ৱালৰ ব্যৱস্থা কৰিব লাগে। যিমান সোনকালে পাৰে সেইখিনি আমাক কৰিব লাগে, ব্যৱস্থা কৰিব। পুনৰাই আমি দেখুৱাম, বাহিৰৰ যাবলৈ চেষ্টা কৰিম আৰু দেখুৱাম ইয়াতে আচলতে এই বিদ্যালয় কেনে পৰিৱেশৰ মাজত এই জৰাজীৰ্ণ যি কোঠালি, সেই কোঠালিত আচলতে ল'ৰা ছোৱালীক পাঠদান দিব লগা হয় আৰু এই জৰাজীৰ্ণ পৰিৱেশৰ মাজতে আচলতে বছৰ ধৰি এনেকৈ আচলতে কষ্টৰে শিক্ষক দুগৰাকী আচলতে এই কষ্টৰে আচলতে পাঠদান দিব লগা হৈছে এইখন স্কুলতে। আমি যে প্ৰতিবেদন দেখুৱালো শিক্ষামন্ত্ৰী মহোদয়, আপুনি এই প্ৰতিবেদনৰ পিছত আচলতে কেনেকুৱা ধৰণৰ পদক্ষেপ গ্ৰহণ কৰে সেয়া হ'ব পৰৱৰ্তী লক্ষণীয়। জলেশ্বৰৰ পৰা মই জহুৰ ইছলাম, NK TV।